ধেমাজি ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা ২৬,৮০০ বস্তা চাউল সৰলকি হোৱাৰ পাছতে এতিয়া ধেমাজি জিলাখনতে চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আচলতে কেনেকৈ কোনে ইমান বৃহৎ পৰিমাণৰ চাউল সৰলকি কৰিলে আৰু কেতিয়া কৰিলে আৰু ইয়াৰ লগত কোন কোন জড়িত আছে তাক লৈ এতিয়া সকলো মহলতে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতিগৰাকীৰ সৈতে আছোঁ। তেওঁৰ সৈতে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যে আচলতে ধেমাজিৰ জিলাখনত এয়া এটা সৰ্ববৃহৎ আচলতে কেলেংকাৰী বুলি এই মুহূৰ্তত অভিহিত হৈছে। এই মুহূৰ্তত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? আচৰিত কথা, ধেমাজিত ইমান ডাঙৰ এটা কেলেংকাৰী ২৬,৮০০ বেগ চাউল সৰলকি হৈ গ'ল, কোনেও গম নাপালে। তাতকৈ আচলতে ভয়ংকৰ কথা কেতিয়াও হ'ব নাই। আচলতে কি হয়, কেলেংকাৰীবিলাক হ'লে পিনে কোনেও গম নাপায়। এই ক্ষেত্ৰত আমাৰ যিজন নিলম্বন হ'ল, আমাৰ গুদাম ইনচাৰ্জ যিজন ৰাকেশ দাস বুলি ধেমাজিৰে স্থানীয় যুৱক, মই ভাবোঁ কেৱল তেওঁ জড়িত নহয়। লখিমপুৰৰ পৰা যিহেতু ইয়ালৈ চাউলবিলাক আহে, লখিমপুৰত হেডজন আছে, গতিকে মই ভাবোঁ ইয়াত কিন্তু তেওঁ জড়িত হৈ আছে। আজি ৪-৫জনক নিলম্বন কৰিলে বুলি কৈছে, আমি কিন্তু এজনৰ নামহে জানিছোঁ, বাকী ৪জনৰ নাম এতিয়ালৈকে আমি জানিবলৈ সক্ষম হোৱা নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান থাকিব, এই যিটো বৃহৎ কেলেংকাৰী, এই কেলেংকাৰীটো কিন্তু অতি শীঘ্ৰে এটা তদন্ত কৰি ইয়াৰ পুলিয়ে পোখাই উঘালিব লাগিব। সৌ-সিদিনা আমি এখন ৰাজহুৱা সভাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিতি দেখিবলৈ পাইছিলোঁ মিডিয়াৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে। এজন ব্যক্তিয়ে অভিযোগ কৰিছিল যে ছাৰ, আমি সমবায় এজেণ্টে দুই কেজি চাউল আমাৰ পৰা কাটি ৰাখিছে। তাৎক্ষণিকভাৱে অন দ্য স্পট একশ্যন হৈছে যে সেই জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়াক মাতি আনি কৈছে অতি শীঘ্ৰে এইজন সমবায় এজেণ্টক এৰেষ্ট কৰিব লাগে, একশ্যন হ'ব লাগে। গতিকে তেনেকুৱা এজন একশ্যন মুডত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোত কিন্তু যথেষ্ট গুৰুত্ব দিব বুলি আমি আশাবাদী। আৰু এই যিহেতু এইটো সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ বিষয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা এই চাউলটো ছাপ্লাই হৈ আহিছে জিলাই জিলাই। আজি আমি সমবায় চাউলবিলাক যিসকলে দুখীয়া, যিসকলে ফ্ৰী চাউল পাই আছে, সেইসকলে কিন্তু আজি চাউল এতিয়ালৈকে পোৱা নাই। গুদামবিলাক, সমবায় এজেণ্টৰ গুদামবিলাক সম্পূৰ্ণ খালী হোৱাৰ মূল কাৰণটো হ'ল ২৬,৮০০ বেগ চাউলে সৰলকি হৈ গ'ল। ক'ৰ পৰা সমবায় এজেণ্টবিলাকে ক'ৰ পৰা দিব? এতিয়া গ্ৰাহকে সমবায় এজেণ্টৰ ওচৰত গৈ হাল্লা কৰিছে। আজি মই ঘৰৰ পৰা ওলাই আহোঁতে দেখিছোঁ মোৰ ঘৰৰ পাছফালে যিজন সমবায় এজেণ্ট আছে, তেওঁৰ ঘৰত গোটেই মানুহ আহি হুলস্থুল কৰিছে, হাল্লা কৰিছে। তেওঁ বুজাবলৈ চেষ্টা কৰিছে যে আমাক চাউলে পোৱা নাই, গুদামত চাউলে নাই, গতিকে ক'ৰ পৰা দিম? এইটো মুহূৰ্তত আচলতে মানুহবিলাক যথেষ্ট সুবিধা হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান থাকিব, কেন্দ্ৰীয় চৰকাৰ বিষয়, ইয়াক এটা CBI তদন্ত লাগে। অন্যথা কিন্তু আমি ধেমাজি জিলা টাই আহোম ছাত্ৰ সন্থাই এই কেলেংকাৰীৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আমি ৰাইজক লৈ গঢ়ি তুলিবলৈ বাধ্য হ'ম। বিশেষকৈ এই যিটো আচলতে চাউল সৰলকি, এই কাণ্ডটো বিগত কেইবাবছৰৰ পৰা তেওঁলোকে কৰি আছিল বুলি ইতিমধ্যে খবৰ লাভ কৰিছে ঊৰ্ধ্বতম কৰ্তৃপক্ষ। আৰু যিগৰাকী লখিমপুৰ FCIৰ এৰিয়া মেনেজাৰ, তেওঁ নতুনকৈ দায়িত্ব লোৱাৰ পাছতে ধেমাজি গুদামটো সম্পূৰ্ণৰূপে খালী কৰিবলৈ দিয়াৰ পাছতে আচলতে এই সৰলকি তথ্যটো পোহৰলৈ আহিছে বুলি তেওঁ প্ৰতিক্ৰিয়া দিছে। মই কৈছোঁৱে, ইয়াত ঊৰ্ধ্বতম কৰ্তৃপক্ষ জড়িত হৈ থাকিব লাগিব। ৰাকেশ দাসৰ ইমানো মানে সাহস নাই যে প্ৰায় আনুমানিক মূল্য প্ৰায় ৪.৫ কোটি টকা হ'ব। ৪.৫ কোটি টকা তেওঁ অকলে সৰলকি কৰিবলৈ তেওঁৰো ইমান সাহস নাই। আৰু ৰাকেশ দাস আমাৰ চকুৰ আগতে দেখি থাকোঁ, ৰাকেশ দাসক আমি পাইছোঁ, কিন্তু যেতিয়াৰ পৰা তেওঁ FCI দায়িত্ব ল'লে তাৰ পিছৰ পৰা কিন্তু ৰাকেশ দাসক ফোন কৰিলেও পোৱা নাযায়। ব্যক্তিগত হিচাপেতো লগ নাপাওঁ, ফোন কৰিলেও আমি নাপাওঁ। গতিকে ৰাকেশ দাসৰ ধৰণ কৰণবিলাক গাঁৱৰ মানুহে কৈছে যে ধৰণ কৰণবিলাক অলপ সলনি হৈছিলে। হ'ব পাৰে, চাকৰি পালে এজন মানুহৰ লাইফষ্টাইলটো চেঞ্জ হ'ব পাৰে, কিন্তু তেওঁ যিহেতু কেলেংকাৰীটোৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে, মূল কিন্তু খলনায়কজন বেলেগ। তেওঁক মোহৰা হিচাপে ব্যৱহাৰ কৰা হৈছে, য'ত নেকি তেওঁ এটা ভাগ আহিছে তেওঁলৈ। গতিকে যিজন আগতে লখিমপুৰ এৰিয়া মেনেজাৰ আছিলে, তেওঁ চাগে ইয়াৰ লগত জড়িত। গতিকে এই কথাখিনি আমি সেইকাৰণে কৈছোঁ যে ইয়াক এটা CBI তদন্ত লাগিব, যিটোৰ জৰিয়তে প্ৰকৃত তথ্য পোহৰলৈ আহিব। আৰু যি ৫জন, এজনৰ নাম গম পালোঁ ৰাকেশ দাস, বাকী ৪জনৰ নামটো কিন্তু প্ৰকাশ কৰিব লাগে, তেতিয়াহে আমি গম পাম ইয়াত কোন কোন জড়িত হৈ আছে। কাৰণ ধেমাজি FCI এতিয়া নহয়, আগৰ পৰাই জানিছোঁ যে ট্ৰাকবিলাকত চাউলবিলাক লৈ গ'লে ক'ৰবাত বোলে এবস্তা দুবস্তা নমাই থৈ যায় বুলি আমি শুনা কথা। গতিকে আজি গম পাইছোঁ যে কেলেংকাৰীটো আচলতে তেনেকৈ ধৰণে হৈছে, সৰ্ববৃহৎ এটা কেলেংকাৰী। ইয়াৰ কিন্তু তদন্ত হ'ব লাগিব। ৰাকেশ দাসৰ বিশাল আচলতে সম্পত্তি গঢ়িলে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। তাৰ ১০-১২খন ডাম্পাৰ শুনিছোঁহে। আমি ভাবিছিলোঁ যে চাকৰি কৰে, চিভিল ভাল, কাৰণ গাড়ী এখন ল'বলৈ আজিকালি বেংকে দিয়ে থাকে, বা বিভিন্ন ধৰণৰ ফাইনেন্স কোম্পানীবিলাক আছে। ঘৰত আহি ভাল যদি ব্যৱসায় লেনদেন ভাল হয়, তেনেহ'লে ঘৰত আহি গাড়ীবিলাক দিয়ে। আৰু আজিকালি মানুহে ডাম্পাৰ এখন বা JCB এখন ল'বলৈ বৰ ডাঙৰ কথা নহয়। কিন্তু এতিয়া গম পাইছোঁ যি ধৰণে যিটো হাৰত
তেওঁ মানে বস্তুবিলাক ক্ৰয় কৰিলে মাটি বাৰীৰ পৰা আদি কৰি গাড়ী ঘোঁৰালৈকে সেইটো ফালৰ পৰা আমি গম পাইছোঁ যে এই কেলেংকাৰী মূল হোতা কিন্তু বেলেগ কিন্তু এইজনে হ'ল তেওঁৰ হোতাৰ যিজন এজেণ্টৰ জৰিয়তে গোটেই কামখিনি কৰা হৈছে গতিকে ৰাকেশ দাসক শাস্তি হ'বই লাগিব ৰাকেশ দাসক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে CBI তদন্ত বিচাৰিছোঁ নিশ্চিতকৈ এনেধৰণে এতিয়া ধেমাজিৰ বিভিন্ন মহলত এই চাউল সৰলুকি কাণ্ডক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই বিষয়টো CBI তদন্ত তেওঁলোকে দাবী কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ